মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অধ্যায় নম্বৰ 12 গুপ্ত যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ নামৰ পাঠটোৰ সকলো পাঠভিত্তিক আৰু ভিতৰুৱা প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। ক নম্বৰত দিয়া আছে, থানেশ্বৰ ৰাজ্যখন বৰ্তমান কোন প্ৰদেশৰ অন্তৰ্গত? ইয়াৰ উত্তৰত হ'ব থানেশ্বৰ ৰাজ্যখন বৰ্তমান হাৰিয়ানা প্ৰদেশৰ অন্তৰ্গত। খ নম্বৰ কুৱেশ্যনত দিয়া আছে, হৰ্ষবৰ্ধনৰ ৰাজসভাৰ কবিগৰাকীৰ নাম কি? ইয়াৰ উত্তৰত হ'ব হৰ্ষবৰ্ধনৰ ৰাজসভাৰ কবিগৰাকীৰ নাম আছিল বাণভট্ট। বাণভট্ট হ'ল হৰ্ষবৰ্ধনৰ ৰাজসভাৰ কবি। গ নম্বৰ কুৱেশ্যনত দিয়া আছে, ইলোৰাৰ কৈলাশনাথ মন্দিৰ কোনে সজাইছিল? ইয়াৰ উত্তৰত হ'ব ইলোৰাৰ কৈলাশনাথ মন্দিৰ ৰাষ্ট্ৰকূট ৰজাৰ প্ৰথম কৃষ্ণই নিৰ্মাণ কৰিছিল। ঘ নম্বৰ কুৱেশ্যনত দিয়া আছে, চোল বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি? ইয়াৰ উত্তৰত হ'ব চোল বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম আছিল ৰজাৰাজ। ঙ নম্বৰ কুৱেশ্যনত দিয়া আছে, গংগাইকুণ্ড চোলপুৰাম নগৰ কোনখন চোল ৰজাই নিৰ্মাণ কৰিছিল? ইয়াৰ উত্তৰত হ'ব ৰজাৰাজৰ পুত্ৰ ৰাজেন্দ্ৰই নিৰ্মাণ কৰিছিল। 2 নম্বৰত দিয়া আছে, খালী ঠাই পূৰ কৰা। ইয়াৰ ক নম্বৰ কুৱেশ্যনত দিয়া আছে, বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা আছিল দেশ। ইয়াৰ উত্তৰত হ'ব পুষ্যবৰ্মন। পুষ্যবৰ্মন আছিল বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা। খ নম্বৰ কুৱেশ্যনত দিয়া আছে, দেশৰ আন এটি নাম আছিল শিলাদিত্য। ইয়াৰ উত্তৰত হ'ব হৰ্ষবৰ্ধন। হৰ্ষবৰ্ধনৰ আন এটা নাম আছিল শিলাদিত্য। গ নম্বৰ কুৱেশ্যনত দিয়া আছে, পল্লৱসকলেই দেশ শিল্প নামৰ এটি নতুন শিল্পকলাৰ সৃষ্টি কৰিছিল। ইয়াৰ খালী ঠাইত হ'ব দ্ৰাবিড়। পল্লৱসকলে দ্ৰাবিড় শিল্প নামৰ এটি নতুন শিল্পকলাৰ সৃষ্টি কৰিছিল। ঘ নম্বৰ কুৱেশ্যনত দিয়া আছে, এলিফেণ্টা আৰু দেশ মন্দিৰসমূহত ৰাষ্ট্ৰকূট শিল্পৰ নিদৰ্শন পোৱা যায়। ইয়াৰ উত্তৰ হ'ব এলিফেণ্টা আৰু মালখেদাৰ মন্দিৰসমূহত ৰাষ্ট্ৰকূট শিল্পৰ নিদৰ্শন পোৱা যায়। খালী ঠাইত হ'ব মালখেদৰ। এলিফেণ্টা আৰু মালখেদৰ মন্দিৰসমূহত ৰাষ্ট্ৰকূট শিল্পৰ নিদৰ্শন পোৱা যায়। ঙ নম্বৰ কুৱেশ্যনত দিয়া আছে, চোল ৰজাসকলেই ব্ৰাহ্মণসকলক দান দিয়া মাটিক দেশ বোলা হৈছিল। কি বোলা হৈছিল? ব্ৰাহ্মদেশ। চোল ৰজাসকলে ব্ৰাহ্মণসকলক দান দিয়া মাটিক ব্ৰাহ্মদেশ বোলা হৈছিল। 3 নম্বৰত দিয়া আছে, শুদ্ধ উত্তৰ বাছি উলিওৱা। ইয়াৰ ক নম্বৰত দিছে, গুপ্তসকলে ভাৰতত 200, 300 নে 400 বছৰ ৰাজত্ব কৰিছিল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব 200 বছৰ। গুপ্তসকলেই 200 বছৰ ৰাজত্ব কৰিছিল ভাৰতবৰ্ষত। তাৰপিছত খ নম্বৰত দিয়া আছে, হৰ্ষবৰ্ধনৰ ৰাজ্যৰ ৰাজধানী আছিল তাঞ্জোৰ, তক্ষশিলা নে কনৌজ? ইয়াৰ উত্তৰ হ'ব তাঞ্জোৰ। এইটো হ'ব শুদ্ধ উত্তৰ। গ নম্বৰ কুৱেশ্যনত দিয়া আছে, হৰ্ষবৰ্ধনে খেতিৰ পৰা উৎপাদিত শস্যৰ 6/1 ভাগ নে 5/1 ভাগ নে 4/1 ভাগ অংশ কৰ হিচাপে আদায় কৰিছিল। ইয়াৰ উত্তৰ হ'ব 6/1 ভাগ। তাৰপিছত ঘ নম্বৰ কুৱেশ্যনত দিয়া আছে, কাঞ্চীপুৰাম মহাবলীপুৰাম পল্লৱ ৰাজ্যৰ ৰাজধানী আছিল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব কাঞ্চীপুৰাম। কাঞ্চীপুৰাম পল্লৱ ৰাজ্যৰ ৰাজধানী আছিল। তাৰপিছত ঙ নম্বৰ কুৱেশ্যনত দিয়া আছে, ৰজাৰাজ প্ৰথম কৃষ্ণ দন্তিদুৰ্গ ৰাষ্ট্ৰকূট ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব দন্তিদুৰ্গ ৰাষ্ট্ৰকূট ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল। তাৰপিছত 4 নম্বৰত দিয়া আছে, তলৰ প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে, বিন্ধ্য পৰ্বতেই
ভাৰতবৰ্ষৰ কি ভাগত ভাগ কৰিছে? ইয়াৰ উত্তৰত হ'ব দুটা ভাগত ভাগ কৰিছে। এক নম্বৰটো হৈছে উত্তৰ ভাৰত আৰু 2 নম্বৰটো হৈছে দক্ষিণ ভাৰত বা দক্ষিণাত্য। খ নম্বৰ প্ৰশ্নত দিয়া আছে থানেশ্বৰ ৰাজ্যৰ লগত একত্ৰিত হোৱা ৰাজ্যখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব কনৌজৰ লগত একত্ৰিত হৈছিল। থানেশ্বৰৰ ৰাজ্যৰ লগত একত্ৰিত হোৱা ৰাজ্যখন আছিল কনৌজ। গ নম্বৰ প্ৰশ্নত দিয়া আছে পল্লৱ শাসকসকল প্ৰধানৰ অৱদান দুটা কি আছিল? পল্লৱ শাসকসকলৰ প্ৰধান অৱদান দুটা কি? ইয়াৰ উত্তৰ হ'ব শিল্পকলা আৰু সাহিত্য সংস্কৃতি। পল্লৱ শাসকসকলৰ প্ৰধান অৱদান দুটা হ'ল শিল্পকলা আৰু সাহিত্য সংস্কৃতি। খ নম্বৰ প্ৰশ্নত দিয়া আছে ৰাষ্ট্ৰকূটসকলৰ শাসনকালত কি ভাষাৰ বিকাশ হৈছিল? ইয়াৰ উত্তৰ হ'ব সংস্কৃত আৰু প্ৰকৃত ভাষা। সংস্কৃত আৰু প্ৰকৃত ভাষা এইটো তোমালোকৰ বাবে ভেৰি ভেৰি ইম্পৰ্টেণ্ট হ'ব। তোমালোকে এইবিলাক ভালদৰে পঢ়িবা। 9 নম্বৰ প্ৰশ্নত দিয়া আছে কোন ৰজাৰ শাসনকালত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ প্ৰতিষ্ঠাৰ পথ মুকলি হৈছিল? ইয়াৰ উত্তৰত হ'ব প্ৰথম পৰাকান্তই প্ৰতিষ্ঠাৰ পথ মুকলি হৈছিল। 5 নম্বৰত দিয়া আছে 50টামান শব্দৰ ভিতৰত লিখা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে হৰ্ষবৰ্ধনৰ শাসন পদ্ধতি। ইয়াৰ উত্তৰত হ'ব সম্ৰাট হৰ্ষবৰ্ধন এজন ধৰ্মনিৰপেক্ষ ৰজা আছিল। তেওঁ আছিল শৈৱপন্থী, কিন্তু তেওঁ বৌদ্ধ ধৰ্মৰ পৃষ্ঠপোষকতা আছিল। বৌদ্ধ ধৰ্মৰ প্ৰচাৰৰ বাবে তেওঁ বৌদ্ধ মহামেল পাতিছিল। হিন্দু ধৰ্মৰ বাবে মঠ মন্দিৰৰ নিৰ্মাণ কৰিছিল। হৰ্ষবৰ্ধন আছিল একেধাৰেই সাহিত্যানুৰাগী আৰু শিক্ষানুৰাগী সম্ৰাট। নালন্দা বিশ্ববিদ্যালয়লৈ তেওঁ ৰাজ পৃষ্ঠপোষকতা আগবঢ়াইছিল। বাণভট্ট আছিল হৰ্ষবৰ্ধনৰ ৰাজকবি। বাণভট্টই কৰ্ষচৰিত আৰু কাদম্বৰী নামৰ দুখন পুথি ৰচনা কৰিছিল। হৰ্ষবৰ্ধনৰ পৃষ্ঠপোষকতাত জাতকমলা ৰচিত হৈছিল। হৰ্ষবৰ্ধন নিজেও এজন সুসাহিত্যিক আছিল। নাগান্ত, ৰত্নাৱলী আৰু প্ৰিয়দৰ্শিকা নামৰ 3খন পুথি তেওঁ ৰচনা কৰিছিল। খ নম্বৰ কুৱেশ্যনত দিয়া আছে হৰ্ষবৰ্ধনৰ ৰাজহ ব্যৱস্থা। ইয়াৰ উত্তৰত হ'ব সম্ৰাট হৰ্ষবৰ্ধনে তেওঁৰ বিশাল ৰাজ্যখন সুশৃংখলভাৱে শাসন কৰিবৰ বাবে কেইবাটাও ভাগত ভাগ কৰিছিল। ৰাজ্যখনক প্ৰদেশ, ভক্তি বিষয়া, গাঁও আদি ভাগত ভাগ কৰিছিল। আজিকালিৰ নিচিনা এই বিভাগবোৰৰ শাসন চলোৱাৰ বাবে মন্ত্ৰী, বিষয়া আদি নিয়োগ কৰিছিল। হৰ্ষবৰ্ধনে কৃষক আৰু ব্যৱসায়ী শ্ৰেণীৰ পৰা কৰ কাটল সংগ্ৰহ কৰিছিল। কৃষকসকলে উৎপাদিত শস্যৰ 6ভাগৰ 1ভাগ অংশ কৰ হিচাপে সোধাব লাগিছিল। কেতিয়াবা নগদ ধৰণেও এনে কৰ সোধাইছিল। এনেদৰে আদায় কৰা কৰ প্ৰজাৰ হিতৰ বাবে খৰচ কৰিছিল। গ নম্বৰ কুৱেশ্যনত দিয়া আছে মহাবলীপুৰম মন্দিৰ শিল্পৰীতি। ইয়াৰ উত্তৰত হ'ব মহাবলীপুৰম মন্দিৰ সমূহ দেখিবলৈ ৰথৰ দৰেই। এই মন্দিৰবোৰক ৰথ বোলা হয়। এখন পাহাৰ কাটি ৰথৰ দেহ সজা ত্ৰিৰথ বা মন্দিৰবোৰক ধৰ্মৰাজ ৰথ, ভীম ৰথ, অৰ্জুন ৰথ, দ্ৰৌপদী ৰথ বোলা হয়। মনত ৰাখিবা পল্লৱসকলে শিল্প ভাস্কৰ্য বিকাশৰ ক্ষেত্ৰত দ্ৰাবিড় শিল্পকলা নামৰ এটি নতুন শিল্পৰীতিৰ প্ৰচলন কৰে। পল্লৱসকল অতি ধাৰ্মিক আছিল। তেওঁলোকে বহুতো হিন্দু মন্দিৰ, বৌদ্ধ বিহাৰ নিৰ্মাণ কৰিছিল। ঘ নম্বৰত দিয়া আছে ৰাষ্ট্ৰকূট ৰাজ্যৰ অৱস্থিতি। ইয়াৰ উত্তৰত হ'ব দান্তিদুৰ্গা নামৰ এজন সমস্ত প্ৰভুৱেই আনুমানিক 753 খ্ৰীষ্টাব্দত এই ৰাষ্ট্ৰকূট ৰাজ্যখন প্ৰতিষ্ঠা কৰে। ৰাষ্ট্ৰকূটসকলৰ শাসনকালতে উপকূলীয় অঞ্চলবোৰত ইছলামধৰ্মী লোকসকলে বহুতো মছজিদ সজাইছিল। গুৰুত্বপূৰ্ণ কথা হ'ল যে ৰাষ্ট্ৰকূট শাসকসকলেই কিন্তু এই কাৰ্যত কোনো হস্তক্ষেপ কৰা নাছিল। এয়ে তেওঁলোকৰ
সহনশীলতাৰ উৎকৃষ্ট নিদৰ্শন বুলি ধাৰণা কৰিব পাৰি। ৰাষ্ট্ৰকূটসকলে দাক্ষিণাত্যত প্ৰায় 120 বছৰ কাল শাসন কৰিছিল। ৰাষ্ট্ৰকূটসকলৰ মাজত দেখা দিয়া অন্তৰ্কলহৰ বাবেই তেওঁলোকৰ পতন হৈছিল। নম্বৰত দিয়া আছে চোল ৰজাসকলে নিৰ্মাণ কৰা মন্দিৰবোৰৰ বৈশিষ্ট্য। ইয়াৰ উত্তৰত হ'ব চোল ৰজাসকলে নিৰ্মাণ কৰা মন্দিৰবোৰৰ কিছুমান বৈশিষ্ট্য আছিল। ত্ৰিমন্দিৰসমূহ অকল উপাসনাস্থলীয়েই নাছিল, বৰং এইবোৰ আছিল ৰাজ্যৰ অৰ্থনীতিৰ সুদৃঢ় কৰাৰ একোটা কেন্দ্ৰ। মন্দিৰৰ পূজা সেৱা, চোৱা চিতা কৰা আৰু পৰিয়ালবোৰক মন্দিৰৰ ওচৰে পাছৰে সংস্থাপন দিয়া হৈছিল। মন্দিৰৰ নামত দিয়া ভূমিৰ উৎপাদনৰ সহায়ত এই পৰিয়ালবোৰক ভৰণ পোষণ দিয়া হৈছিল। এইদৰেই মন্দিৰবোৰেই অৰ্থ-সামাজিক সাংস্কৃতিক জীৱন চহকী কৰিছিল। 6 নম্বৰত দিয়া আছে তলত উল্লেখ কৰা ৰাজ্যসমূহৰ উত্তৰ ভাৰত নে দক্ষিণ ভাৰতৰ অন্তৰ্গত বাছি উলিয়াই তালিকাত প্ৰস্তুত কৰা। উত্তৰ ভাৰত পৰিব ৰাজপুতানা, থানেশ্বৰ, গৰ্জৰ প্ৰতিহাৰ, কনৌজ আৰু মালৱ। আৰু দক্ষিণ ভাৰতত গৌড়, চোল, পাণ্ড্য, কেৰল, ৰাষ্ট্ৰকূট, চালুক্য, চাণ্ডল্য আৰু কলিংগ।